মৰমৰ ছাত্ৰ-ছাত্ৰী, আমি ইংৰাজী পাঠ্যপুথিৰ লেসন নম্বৰ 1ৰ হোলি দ্য ফেষ্টিভেল অফ কলাৰ নামৰ পাঠটিৰ কম্প্ৰিহেনশ্যন 1ৰ প্ৰশ্নসমূহ কৰি আছিলোঁ। আমি কম্প্ৰিহেনশ্যন 1ৰ ABCDE এই 5টা প্ৰশ্নৰ উত্তৰসমূহ মই ভিডিঅ' আকাৰে দিলোঁ তোমালোকলৈ। তোমালোকে যদি ভিডিঅ'সমূহ নাই চোৱা তেতিয়াহ'লে চাবা আৰু কেনে পাইছা জনাবলৈ নাপাহৰিবা। তোমালোকে কেনে ধৰণৰ ভিডিঅ' লাগে তাকো কমেণ্ট কৰিব পাৰা। আজি F নম্বৰটো কৰোঁ। F নম্বৰটো চোৱা কি কৈছে, what is performed at night during Holi? What কি ইজ হয়, পাৰফৰ্ম উপস্থাপন কৰা হয়, কি দেখুওৱা হয়। এট নাইট ৰাতি, ডিউৰিং সময়ত, হোলীৰ সময়ত নিশা বা ৰাতি কি উপস্থাপন কৰা হয় বা কি দেখুওৱা হয়। আমি পাইছিলোঁ কি বুলি, ভাওনা, হয় নহয়? ইয়াত আমি চোৱা ইজ পাৰফৰ্মটো পাষ্ট পাৰ্টিচিপেলত আছে, দেখুওৱা হয়, কি দেখুওৱা হয়। এতিয়া আমি হোৱাটোৰ জেগাত আমি সাবজেক্ট হোৱাটটো ভৰাই দিলেই হ'ব, যি দেখুওৱা হয় সেইটো ভৰাই দিলেই হ'ব। এন্স লিখিবা, এন্স লিখাৰ পাছত কি কৰা হৈছিলে চোৱা, ৰাতি কি কৰা হৈছিলে চোৱা। ইয়াত ভাওনা is also performed at night. ভাওনা ৰাতি ভাওনাও উপস্থাপন কৰা হয়, পাৰফৰ্ম কৰা হয়। তেতিয়া আমি কি লিখিম, আমি ভাওনা লিখি ল'ম ইয়াত, হয় নহয়? উত্তৰত আমাৰ হোৱাটৰ জেগাত ভাওনা ভৰাই দিম, BHAONA, ভাওনা। তাৰপিছত আমি প্ৰশ্নলৈ যাওঁ ব'লা। প্ৰশ্নত আমাৰ সম্পূৰ্ণ বাক্যত লিখিব দিছে যে, সেইকাৰণে আমি সম্পূৰ্ণ বাক্যত উত্তৰটো দিম। হোৱাটৰ জেগাত ভাওনা ভৰাই দিলোঁ। এতিয়া ইজ লিখি দিয়া, ইজ পাৰফৰ্মড এট নাইট, নিশা বা ৰাতি, ডিউৰিং হোলি। ভাওনা ইজ পাৰফৰ্ম এট নাইট ডিউৰিং হোলি। হোলীৰ সময়ত ৰাতি ভাওনা উপস্থাপন কৰা হয়, ভাওনা দেখুওৱা হয়। আমি ইয়াত মন কৰিবা যে আমি প্ৰশ্নসমূহৰ পৰাই উত্তৰসমূহ কেনেকৈ বিচাৰি লৈছোঁ। অৰ্থাৎ প্ৰশ্নটোৰ লগতে আমি পাঠৰ পৰা কিছু অংশ, কিছু 2-3টা শব্দ লৈ আমি প্ৰশ্নটোকেই উত্তৰ আকাৰে লিখি দিছোঁ। এইবোৰ লক্ষ্য কৰিবা, তেতিয়াহে তোমালোকৰ বৰ সহজ হৈ পৰিব, তোমালোকৰ পৰীক্ষাত কোনো টেনশ্যন নহ'ব। গতিকে এই ধৰণৰ কৰিবলৈ চেষ্টা কৰিবা, আৰু ময়ো এই ধৰণে বুজাবলৈ চেষ্টা কৰি আছোঁ, যাতে তোমালোকে যিমান পাৰা সহজ আৰু সৰলভাৱে শিকিব পাৰা, তাকে মই দেখুৱাবলৈ চেষ্টা কৰি আছোঁ। এনেধৰণে শিকাই যাওঁতে কেতিয়াবা খুটি নাটি থাকি যায়, কেতিয়াবা অলপ চলপ ভুলো হৈ যাব পাৰে, ভুলসমূহ আঙুলিয়াই দিবা। যদি তোমালোকৰ চকুত ধৰা পৰে, মোৰ চকুত কেতিয়াবা ধৰা নপৰিবও পাৰে, যদি ধৰা পৰে তেতিয়াহ'লে কমেণ্ট কৰিবা। কমেণ্টত তেতিয়াহে মই আকৌ তোমালোকক আৰু সুন্দৰকৈ বুজাবলৈ চেষ্টা কৰিম। আজিলৈ হ'ব, অন্য এটা ভিডিঅ' লৈ আকৌ তোমালোকৰ ওচৰত এইদৰে উপস্থিত হ'ম। তাৰে আশাৰে ইয়াতে ৰাখোঁ, আজি শেষত কৈ গৈছোঁ। যদি চেনেল নতুন তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা দেই। বাই।